সেইকাৰণে কৈছে আমি ভকতক প্ৰশংসা কৰিব লাগিব। কিন্তু আমাৰ কলিমলত থকাৰ কাৰণে আমি ভকতৰ দোষ দেখোঁ, আমি ভকতৰ দোষখিনিয়ে দেখোঁ। ইজন ভকতৰ লগত সিজন ভকতৰ আমাৰ কথা নিমিলাৰ লগে লগে আমি সেইজনক বেয়া পালোঁ, যে আমুক ভকতজনে মোৰ মতে নচলে, গতিকে মোৰ সেইজন লগত আৰু নহ'ব। সেইটো নহয়, আচলতে ভকতত কোনো কাৰণতেই এই কথাবিলাক নাহে। সদায় ভকতত ভকতি দানে কৰো গুৰু দায়া তনয় অধিক। এয়া গুণমালাত লিখি থৈছে। কি বুলি? যে যিজন লোকে ভগৱন্তক অতি শ্ৰদ্ধাৰে ভক্তিভাৱেৰে সৈতে সেৱা কৰে, পূজা কৰে, বা ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা স্থানলৈ যায়, ভগৱন্তৰ ভকতৰ লগত বহি ভগৱন্তৰ গুণ চৰিত্ৰ শ্ৰৱণ কীৰ্তন স্মৰণ আদি এই নবিধ ভক্তি সৈতে ভগৱন্তক ভজনা কৰে, সেইজন ভগৱন্তে সেই ভকতক যেনেকৈ পিতৃ মাতৃয়ে নিজৰ সন্তানটো যিমান বেয়া হ'লেও যিমান আপোনভাৱে লয়, মৰম স্নেহ কৰি আদৰ কৰে, তেনেকৈ ভগৱন্তে আমাকো তেওঁৰ নিজৰ সন্তান হিচাপে অতি আদৰ অতি মৰমেৰে সৈতে আমাক পুত্ৰবৎ পালন কৰিব। চাওক, কম কথা। এইবিলাক কথা ক'বলৈ আমাৰ হৃদয়ত এটা কঁপনি উঠে, যাৰ কাৰণে আমাৰ এই কথাখিনি ক'বলৈ চকু পানী ওলায়। কাৰণ আমি যদিও ভগৱন্তৰ পুত্ৰ হিচাপে জন্ম লাভ কৰি মনুষ্য তনুটো পাইছোঁ, কিন্তু আমি আমাৰ পিতৃকে আমি চিনি পোৱা নাই। তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ, মই মন্দমতি ভৈলো খেয়াচুৰ। আমাৰ সেইটো হৈ আছে। আমাৰ নিজ পিতৃ তুমি প্ৰভু ভগৱন্ত, তুমি মোৰ গুৰু, আমাৰ গুৰু প্ৰত্যেকৰে। গু পদে আন্ধাৰ, ৰূ পদে পোহৰ। যাক চিন্তা কৰিলে, যাক ভজনা কৰিলে আমি আন্ধাৰৰ পৰা পোহৰলৈ গতি কৰিব পাৰিম, সেইজন আমাৰ ইষ্ট দেৱতা প্ৰভু ভগৱন্ত। কিন্তু সেই ইষ্টদেৱ প্ৰভু ভগৱন্তক বন্দনা নকৰোঁ মই। কিয় নকৰোঁ? মই মোক চিনি পোৱা নাই। মই মন্দমতি, মোতকৈ আৰু মন্দমতি নাই জগতত। কাৰণ কেলে? মই মন্দ কৰ্ম কৰিছোঁ, জগতৰ অকল্যাণ কৰ্ম কৰিছোঁ মই। যিবিলাক কৰ্মৰ কাৰণে মই মনুষ্যত্ব প্ৰাপ্তি হৈও মই অমানুহৰ কাম কৰি মই মানুহৰ নিচিনা হৈ মই জগতৰ অকল্যাণ চেষ্টা কৰি মনুষ্য জন্ম বৃথা কৰিছোঁ মই। আৰু যাৰ কাৰণে পৰলোকৰ বৃত্ত ভগৱন্তৰ ওচৰলৈ যোৱাৰ পথ ৰুদ্ধ। আমি ভকতি শূন্য কৰ্ম কৰিছোঁ, যাৰ কাৰণে ভগৱন্তে আমাক কৃপা কৰা নাই। সেইকাৰণে আমি ডিঙিৰ পৰা ওপৰ কেৱল মুখখনে জিভাখনে কৃষ্ণ বুলি ক'লেই নহ'ব। সেই কৃষ্ণ শব্দটো আমাৰ হৃদয়ৰ পৰা আহিব লাগিব। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়, ৰাম নামে মাৰণা মাৰে পাপ কত কৰ ক্ষয়। গুৰুজনাই লিখি থৈছে। কিন্তু আমাৰ হৃদয়ৰ পৰা নাম বস্তু যদি প্ৰকাশ নহয়, মুখেৰে ল'লে কিন্তু নহ'ব। সেই নাম গালো নাম গ'ল উৰি তাৰ নাই আতি গুৰি। শিপা নথকা গছডাল উভালি পৰে, সকলোৱে জানে। গতিকে আমাৰ দৃঢ়তাটো হৈছে, আমাৰ শুদ্ধ বিশ্বাসটো হৈছে আমাৰ শিপা। সেই শিপাডাল আমাৰ মজবুত হ'ব লাগিব। সেই শিপাডাল হৈছে ভাগৱত ধৰ্ম, যিটো কথা বৰ্তমান আলোচ্য বিষয়।
কৃষ্ণ ধন্য নৰপতিমতী উত্তম তোমাৰ পচিলাহা যিটো কথা সংসাৰতে সাৰ হে নৰপতি তুমি ধন্য তুমি উত্তম নৰৰ ভিতৰত তুমি উত্তম সেইটো কাৰণে তুমি নৰোত্তম হ'ব পাৰিলা জগতত ঢেৰ ৰজা আছে তোমাৰ নিচিনা নৰৰূপ ধাৰণ কৰি বহু লোক আছে কিন্তু তোমাৰ দৰে মোক এই জগতৰ কল্যাণকৰ প্ৰশ্নকেইটা সুধি কিন্তু জগতৰ কল্যাণ কৰিব পৰা লোক কোনো ওলালে কেৱল মাত্ৰ তুমি সেইকাৰণে তুমি নৰোত্তম তুমি নৰৰ উত্তম আৰু তোমাৰ সান্নিধ্য পাই ময়ো কৃতকৃত হৈছোঁ মোৰ যিখিনি অভাৱ আছিল সেই অভাৱখিনি মোৰ আজিহন্তে পূৰণ হ'ল এয়া শুকৰ বাণী মানে এয়া পৰীক্ষিতক সাধুৰবাদ কৰিছে তেওঁক প্ৰশংসা কৰিছে আৰু তুমি মোক যিটো কথা সুধিলা এই কথাটো সোধা প্ৰশ্নটো তুমি নিজৰ কাৰণে কৰা নাই এই প্ৰশ্নটো কৰি তুমি নিজেও উত্তৰিলা আৰু জগতৰ কল্যাণ কৰিলা জগতৰ কল্যাণ কৰিবৰ কাৰণে তুমি যিটো প্ৰশ্ন কৰিলা সেইটো জগতৰ সাৰ সেইকাৰণে আমিও যিখিনি কৰ্ম কৰোঁ যিখিনি কথা বাৰ্তা আলাপ কৰোঁ এই কথাখিনি নিজৰ লগতে যাতে আনৰ 10জন নহ'লেও 2জনৰ উপকাৰ হোৱাক আমি কৰ্মখিনি কথাখিনি পাতিব লাগে ক'ব লাগে বা কৰ্মখিনি সাধন কৰিব লাগে তেতিয়া আমাৰ কৰ্মখিনি সৎকৰ্মলৈ ৰূপান্তৰিত হ'ব আৰু যিখিনি কৰ্ম ভগৱন্তে প্ৰসাদ আমাক নিশ্চয় দিব আমি বিচাৰিব নালাগে মুখ্যৰ সাধনতে জগতৰে হিত লভিল মুকুতি যিটো তাহাৰো বাঞ্ছিত এতিয়া মুখ্য সাধন টান কথা মুখ্য সাধনটো বৰ টান কথা ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গৰ শেষৰটো মুখ্য আমি যে অথনি ক'লোঁ যে শ্ৰীমদ ভাগৱত এতিয়া ভাগৱত হ'বৰ কাৰণে আমি শ্ৰীমদ কিতাপ আঁতৰাবৰ কাৰণে কিমানখিনি প্ৰযত্ন কৰিব লাগিব সেই প্ৰযত্নখিনি কৰাৰ পাছতহে আমি নিজে ভাগৱত হ'ব পাৰিম গতিকে মুখ্যপ্ৰাপ্তি হ'বলৈ হ'লেও আমি সেইখিনি একেখিনি পথৰ যাত্ৰী হ'ব লাগিব মুখ্যটো এনেই নাপায় মুখ্য পাবলৈ হ'লে আমি ভগৱন্ত কৰ্মখিনি শুদ্ধভাৱে কৰিব লাগিব এজন পিয়নৰ পৰা যদি আপুনি ডিঅ' হ'বলৈ যায় তেতিয়াহ'লে আপোনাৰ কামখিনি শুদ্ধভাৱে সৰলভাৱে পৰিশোধিতভাৱে আৰু বিজ্ঞানসন্মত লগতে শুদ্ধভাৱে কৰি যাব লাগিব যাৰ কৰ্মৰ আধাৰত আপোনাৰ পদোন্নতি ঘটি আপুনি পিয়নৰ পৰা এটা সময়ত ডিঅ' হ'ব পাৰিব নহয়নে বাৰু ঠিক আমিও সাধাৰণৰ পৰা সাধাৰণভাৱে ভক্তি কৰি আমি নিজকে উত্তৰণ ঘটাই আমি মহাভাগৱত হ'বগৈ লাগিব যি ধৰ্ম আচৰণ কৰিলে আমি সেই স্থান পাবগৈ পাৰিম সেয়ে হৈছে ভাগৱত ধৰ্ম ভাগৱতক আশ্ৰয় কৰি আমি সেই ধৰ্ম পালন কৰিব লাগিব আৰু সেই ভাগৱতত কি আছে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণ নাম সন্নিৱিষ্ট হৈ আছে সেয়া পুৰাণৰ সূৰ্য শাস্ত্ৰ সূৰ্যই যেনেকৈ জগতখন পোহৰ কৰে সূৰ্যৰ অবিহনে যেনেকৈ জগতখন আন্ধাৰ হ'ব ঠিক ভক্তিৰ জগতখনতো কৃষ্ণ সূৰ্য যেতিয়ালৈকে উদয় নহয় আমাৰ হৃদয়ত তেতিয়াহ'লে আমাৰ হৃদয় কাষখনত সদায় আন্ধাৰ হৈ থাকিব এই জ্ঞানৰ পোহৰ কেতিয়াও আমি নাপাম সেইকাৰণে কোৱা হৈছে তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ আমাৰ নিজ পিতৃ তুমি আমাৰ গুৰু ইষ্টদেৱ তুমি আমাৰ অন্ধকাৰখিনি তুমিয়ে আঁতৰাব পাৰিবা সেইকাৰণে অসতো মা সত গময় তমসোমা জ্যোতিৰ্গময় মৃত্যুমা অমৃতংগময় শান্তি এই শান্তিটোৱে ঈশ্বৰ আৰু ঈশ্বৰক ভজনা কৰিলে আমি শান্তিটো পাম
সেইকাৰণে আমি এই মুখ্য সাধন কৰিবৰ কাৰণে জগতৰ হিতৰ অৰ্থে কৰ্ম কৰিব লাগিব আৰু সেই জগতৰ কল্যাণৰ কাৰণে যিখিনি কৰ্ম কৰিম তাতে আমাৰ দুবিধ পুণ্য হ'ব। পুণ্যৰ ভাগ দুটা আছে, এটা ক্ষয় পুণ্য, এটা অক্ষয় পুণ্য। ক্ষয় পুণ্য কোনবিলাক? যিবিলাক পুণ্যৰ জৰিয়তে আপুনি থকা দিনকেইটাহে আপুনি জগতত বা লোকৰ মাজত আপুনি জিলিকি থাকিলে। আপোনাৰ চাকৰি আছে, আপোনাৰ সকলোৱে হ'ল, ৰিটায়াৰ হোৱাৰ পিছত আপোনাক গুৰুত্ব দিবনে কোনোবাই? যিমান পদবীধাৰী হ'লেও আপোনাক গুৰুত্ব কিন্তু নিদিয়ে। দিব, কিন্তু আগতে যেনেকৈ আছিলে আপোনাক তেনেকৈ নিদিয়ে। কিয় নিদিয়ে? আপোনাৰ সেই স্থায়িত্বটো নাই। এইবিলাক ক্ষয় পুণ্য। কিন্তু আমাৰ ভক্তি কৰিবৰ কাৰণে পুণ্য, অক্ষয় পুণ্য বহুভাগে কৰিব পাৰি। এয়া বদান্যতা এটা উদাহৰণ। এই নামঘৰ ভাগৰ যে এই টিংখিনি আমাৰ অথনি প্ৰভুজনাই দান কৰিলে, এইটো বদান্য, ইও পুণ্য, অক্ষয় পুণ্য। কাৰণ কেলে? তেওঁৰ যিটো উপাৰ্জিত বিত্ত ধন, সেইখিনি তেওঁ খৰচ কৰিছে ক'ত? প্ৰভু ভগৱন্তৰ স্থানত, সৎ পথত, সৎ কাৰ্যত, সৎ বৃত্তিত, যাৰ কাৰণে তেওঁৰ নিজেও ধন্য হ'ল, তেওঁৰ জন্ম সাফল হ'ল, তেওঁৰ নিজৰ জন্ম পিতৃ মাতৃও তেওঁৰ সাৰ্থক হৈছে, পৰিয়াল সাৰ্থক হৈছে, আৰু জগতৰ সমাজখনেও তেওঁক কি কৰিছে? আজি তেওঁক এটা সন্মান জনালে। এইটো লৌকিক সন্মান, তেওঁৰ কাৰণে লৌকিক সন্মান, কিন্তু হ'লেও এই সন্মানটো কিন্তু কাৰ ওচৰত দিছে? এয়া বাংময় মহাভাগত গুৰু এখন আছে, ভগৱন্ত। ঈশ্বৰে দেখিছে এওঁ মোৰ অৰ্থে কৰ্ম কৰিছে, গতিকে এওঁ মোৰ কৃপা পাইছে, গতিকে মই তেওঁক কৃপাধন্য কৰিছোঁ। গতিকে এয়া তেওঁৰ নিজৰ মতে নহয়, তেখেতে নিজে কৰা নাই। আমি ভাবোঁ সমস্ত কৰ্ম আমি নিজে কৰিলোঁ, কিন্তু আমি নিজে একো কৰিব সামৰ্থ্য আমাৰ নাই। এয়া প্ৰভুৰ কৃপা হৈছে। সেই প্ৰভুজনক ঈশ্বৰে যদি হৃদয়ত বোধটো নিদিলেহেঁতেন যে তোমাৰ টকা শিকা আছে, গতিকে ভকতৰ কল্যাণৰ কাৰণে তুমি নামঘৰ ভাগত টিংখিনি দান দিয়া, এই বোধটো ঈশ্বৰে তেওঁক দিছে। ঈশ্বৰে নিদিয়া হ'লে তেওঁক এই বোধটো নাহিলেহেঁতেন। আৰু সেই যে ঈশ্বৰে তেওঁক সেই বোধটো দিলে, পূৰ্বজন্মৰ পুণ্যৰ ফল আছে তেৰাৰ। তেওঁৰ পিতৃ মাতৃকে আদি কৰি বংশ পৰিয়ালৰ কোনোবা জন্মত কাৰোবাৰ পুণ্য আছে, যাৰ কাৰণে সেই পুণ্যৰ ভাগত আজি সেইজনে এই পুণ্যৰ ভাগী হ'বলৈ পাইছে, যাৰ কাৰণে তেওঁ নিজেও ধন্য হৈছে, তেওঁ বংশকো তেওঁ উত্তৰণ ঘটাই জগতৰ কল্যাণৰ কাৰণে আৰু সমাজখনৰ উত্তৰণ ঘটাই সমাজখনে সেই সাধু বুলি তেওঁক প্ৰশংসা কৰিব পৰা সুবিধাটো দিছে। যিটো প্ৰশংসাসূচক বাক্য পৰীক্ষিতক সুকে কৈছে। এইবিলাক আমাৰ বাস্তৱিক কথা। গতিকে এইবিলাকত আমাৰ পুণ্য নথকা নহয়, আছে। গতিকে এই পুণ্যবিলাক কৰিব লাগে। আৰু আমাৰ বিভিন্ন স্থানত আমি গছপুলি ৰোপণ কৰোঁ। সেই গছজোপা এটা সময়ত এজোপা ডাঙৰ বৃক্ষ হৈ ফল দিব, ফুল দিব, ছাঁ দিব, জগতৰ কল্যাণ হ'ব। এইবিলাক কৰ্ম আমাৰ কৰিব লাগে। সেইবিলাকত আমাৰ ভক্তি আছে। কেৱল ভাগৱত কীৰ্তন দশম ঘোষাৰতনী নামঘৰত পঢ়ি প্ৰসাদ খাই থাকিলে আমাৰ ভক্তি নহ'ব। আমি ভক্তি কৰাৰ বহু পন্থা আছে। আমাৰ ওচৰতে চুবুৰীটোত নিজে আমি দুকচি খাইছোঁ, কিন্তু ওচৰৰ ঘৰে এসাঁজ খাবলৈ পাইছে, এসাঁজ খাবলৈ পোৱা নাই। কিন্তু আমি যদি তেওঁলোকে নোপোৱা সময় সাজত খাবলৈ নোপোৱা সময় সাজত যদি আমাৰ অকণমান দি পেলাই তেওঁলোকক সহায় কৰিব পাৰিলোঁ, সেই ত্যাগটো আমাৰ আছেনে? নাই। আমি সেই ত্যাগটো যেতিয়ালৈকে স্বীকাৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ হৃদয়ত কোনো কাৰণতে ভক্তি উদয় নহ'ব। প্ৰেম প্ৰীতিভাৱ যেতিয়ালৈকে নাথাকিব। এতিয়া আমি ষ্টেচন চাৰিআলিৰ পৰা ইয়ালৈ বেটেৰী এখন আমি লৈ আহিছোঁ। সেই ল'ৰাজনে বেটেৰীখন ইয়ালৈ আমাক লৈ আহিলে, ধৰি ল'লোঁ আমি 50 টকা বিচাৰিলে। মই যেতিয়া কওঁ এইকণ ৰাস্তা তুমি 50 টকাৰ দাম নহয়, 20 টকাহে ল'ব লাগে। মই যেতিয়া ধমকি নিদিয়া লোৱা 20 টকাই লোৱা,
তেওঁ মনত আঘাত এটা লাগিলে নাই? লগাৰ লগে লগে তেওঁ ভাবিলে যে এখেতে নামঘৰলৈ আহিছে, কিন্তু তেওঁৰ মনটো চব পবিত্ৰতাত নাই। মোৰ প্ৰাপ্যটো তেওঁ নিদিলে দেখোন। তেওঁ যদি হৃদয়ত সেই ভাৱটো নাথাকিলেহেঁতেন, তেওঁ নামঘৰলৈ কিয় আহিছে? আমি এটা কথা চাব লাগে যে সেইজনে বেটেৰী ৰিক্সাখন চলাইছে, তেওঁ সাধাৰণ মানুহ নহয়। তেওঁ কিবা এটা অভাৱত পৰি চলাইছে বা কিবা এটা কৰিছে। কিন্তু আমি এইটো কৰিব লাগে যে তেওঁ প্ৰাপ্যটো দিব লাগে, তাত আমি কেতিয়াও বাধা দিব নালাগে। বা আমি তেওঁ দৰদাম কৰাৰ লগে লগে আমি তেওঁক ঠগিলোঁ নহয়। মই 10 টকা বেছিকৈ তেওঁক কমকৈ দি পেলাই মই 10 টকা জেপত ভৰাবলৈ পালোঁ, মোৰ কাৰণে সেইটো গৌৰৱৰ কথা হ'ল। কিন্তু আচলতে সেইটো নহয়। আমি পুণ্য জেগালৈ আহি কিন্তু আমি পাপটো অৰ্জন প্ৰথমতে কৰি ল'লোঁ, ঠগিলোঁ নহয়। আমি দিব লাগিছিলে 30 টকা, কিন্তু দিলোঁ 20 টকা, 10 টকা ৰেহাই কৰি মোৰ জেপত ভৰালোঁ। গতিকে সেইজনক মই তেওঁৰ পৰিয়ালটোৰ পৰা মই 10 টকা কাঢ়ি অনা নহ'ল জানো? আমি কল্যাণ কৰিলোঁ নে অকল্যাণ কৰিলোঁ? এতিয়া এই ভাৱনাবিলাক আমাৰ দৰকাৰ হ'ব। আমি কেৱল ভাল কাপোৰ কানি পিন্ধি সমাজত ঘূৰিলে নহ'ব। আমাৰ কাপোৰ কানি লেতেৰা হওক, কিন্তু হৃদয়খন পবিত্ৰ হ'ব লাগিব। মূল কথা সেইটোহে। পবিত্ৰ অন্তৰ যাৰ ঈশ্বৰ সহায় তাৰ। হৃদয় পবিত্ৰ হ'ব লাগিব। যদি হৃদয়খন পবিত্ৰ নহয়, লেতেৰা স্থানত কিন্তু ভগৱন্ত নাথাকে। লেতেৰা স্থানত কি থাকে? কুকুৰ কাউৰী। চুৱনি পাতটো ইমান লেতেৰা জেগা। আমি খাই উচিষ্টবিলাক চুৱনি গাঁতত পেলালোঁ। উচিষ্ট গৰ্তটো কৰি অতি অপবিত্ৰ। এই উচিষ্ট গৰ্তটো যদি আমাৰ হৃদয়খন হয়, তেতিয়াহ'লে ভগৱন্ত ইয়াত দূৰতো বিদূৰ হন্ত তাৰ অহংকাৰ থাকোঁতে। আমাৰ মনৰ অহংকাৰ আৰু এই চুৱনি পাতৰ গাতটো পাৰ্থক্য একো নহয়। সেইটো কাৰণে আমি মনৰ শুদ্ধতাত আনিবলৈ হ'লে ভাগৱতৰ আশ্ৰয় ল'ব লাগিব, ভাগৱত ধৰ্ম পালন কৰিব লাগিব, আৰু ভাগৱতক আমি আমাৰ পিতৃ হিচাপে গণ্য কৰিব লাগিব। সেয়ে তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ, এই ভাৱনাটো। কথাবোৰ বহুত জটিল। সেইকাৰণে আমি ভাগৱত কেৱল মাত্ৰ আনুষ্ঠানিকভাৱে পঢ়িলে নহ'ব। আমাৰ নিজৰ জীৱনত তাক কেনেধৰণে বাস্তৱসন্মতভাৱে আমি খটাই পেলাই আমি আনক তাৰ নিদৰ্শনটো দিব পাৰোঁ, বা আমি কেনেকৈ নিজে সেই ভাগৱত ধৰ্মৰ আধাৰত কৰ্মখিনি আমি সম্পাদন কৰি আমি যে ভাগৱত ধৰ্ম পালন কৰিছোঁ, চোৱা তোমালোকে এই নিৰ্দেশনাটো আমি কেনেকৈ দেখুৱাব পাৰোঁ। মই দামী ধুতি পিন্ধি, চেলেং চাদৰ, পাঞ্জাবী চোলা পিন্ধি ধুনীয়াকৈ গাড়ীত আহি পিনে নামঘৰত সোমালেই ভকত নহয়। ভকত হ'বলৈ হ'লে সত্য, শৌচ, ক্ষমা, দয়া, ধজ, ধীতি আপোনাৰ প্ৰত্যেকৰ কাৰণে কল্যাণকৰ কৰ্ম, শুদ্ধ অন্তৰ, শুদ্ধ হৃদয় আৰু অমৃত সম কথা, সুদৃষ্টি, এই ভাৱবিলাক লাগিব। যাৰ কাৰণে আপুনি ভকত হ'ব, আৰু যাক দেখিলে সমস্তজনে শীৰ্ণত কৰি আপোনাক সেৱা কৰিব। এতিয়া গুৰুজনৰ কি আছিলে? আমাৰ নিচিনা গুৰুজনে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছিলে নেকি? গুৰুজনে একো কাপোৰ পিন্ধা নাই। সেই সময়ত এনেকুৱা ধুনীয়া কাপোৰ নাছিল, কিন্তু তেওঁক দেখাৰ লগে লগে সমস্ত শীৰ্ণত হৈছে। কিয়? তেওঁ অন্তৰ্নিহিত শক্তি কি আছিল? ঐশ্বৰিক শক্তি। সেই শক্তি আমাৰো আছে, কিন্তু সেই ঐশ্বৰিক শক্তিবিলাক আমি প্ৰয়োগ নকৰোঁ। আমি সেই শক্তিবিলাক ঈশ্বৰৰ অৰ্থে আমি নকৰোঁ। এই জগতত জ্ঞান নথকা লোক কোনো নাই, কিন্তু আমাৰ জ্ঞানবিলাক আমি ক'ত লগাওঁ? যিবিলাক জ্ঞান প্ৰয়োগ কৰিলে আমাৰ নিজৰ স্বাৰ্থ সিদ্ধি হয়, সেইবিলাক আমাৰ জ্ঞানবিলাক লগাওঁ। গতিকে আমাৰ জ্ঞানবিলাক অজ্ঞানলৈ ৰূপান্তৰিত হৈ যায়। এজন গুণীজ্ঞানী লোকে তেওঁ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে তেওঁ
একেবাৰে নিকৃষ্টতকৈ নিকৃষ্ট কৰ্ম সম্পাদন কৰে, যাৰ কাৰণে তেওঁ জ্ঞানী হৈও পৰম অজ্ঞানী ৰূপান্তৰিত হয়। অজ্ঞানীয়ে নহয়, পৰম অজ্ঞানী। এতিয়া আমি সেইটো যদি ভাগৱত পঢ়ি হ'বলৈ যাওঁ, তেতিয়াহ'লে ভাগৱতে আমাক কিন্তু ক্ষমা নকৰিব। সেইটো কাৰণে আমি যেতিয়া ভাগৱতক যেতিয়া আমি পিতৃ হিচাপে ল'লোঁ আৰু ভাগৱতক যেতিয়া আমি আশ্ৰয় হিচাপে ল'লোঁ, তেতিয়া আমি এই ভাগৱতৰ কথামতে পিতৃয়ে যিটো নিৰ্দেশ দিব, তই আমুকলৈ নাযাবি, যদি মই কওঁ, পিতৃয়ে কোৱাৰ পিছত যদি মই যামেই, তেতিয়াহ'লে ভাগৱতে আমাক কৃপা নকৰিব। আমি ভাগৱত 1000 বাৰ লুটিয়াই পঢ়িলেও আমাৰ কৃপা নহ'ব। কিয়? আমি পিতৃৰ কথাকে মনা নাই। আদ্যগুৰু পিতৃ মাতৃ, গতিকে মই পিতৃ মাতৃৰ কথা যদি নামানিলোঁ, বা আমাৰ জ্ঞানৰ ভাণ্ডাৰ ভাগৱতৰ কথা, ভাগৱত পিতৃৰ কথাকে যদি, ঈশ্বৰ কৃষ্ণৰ কথাকে যদি নামানিলোঁ, তেতিয়া আমি কেনেকৈ অমৃতেশ্বৰ পুত্ৰ হ'লোঁ? আমি অমৃতৰ পুত্ৰ সন্তান বুলি ক'লেই হ'ব নেকি? নহ'ব। আমি অমৃতৰ সন্তান যদি হওঁ, অমৃতৰ নিচিনা কৰ্মও কৰিব লাগিব। আৰু যি অমৃতৰ কথাই আনক আমি অমৃতৰ সাগৰত ডুবাব পাৰিম, সেইজন আমি হ'ব লাগিব। আৰু সেইজন হ'বলৈ হ'লে আমি ভাগৱত ধৰ্ম আশ্ৰয় কৰি আমি নিজেই ভাগৱত হ'বলৈ যত্ন কৰাৰ উপৰিও বাকী সমাজখনক, নিজৰ ঘৰখনক এই ভাগৱত ধৰ্মৰ জৰিয়তে উত্তৰণ ঘটাব লাগিব। এয়া ভাগৱত ধৰ্মৰ কথা। কৃষ্ণ। তেতিয়া আমাৰ